হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা। এই হাইব্ৰিড এগ্লনিমাবিলাকৰ পাতবিলাক এই উইণ্টাৰ ছিজনত বহুতৰে গেলি যায় বা ফুলজোপা মৰি যায়। ছামাৰ ছিজনত নাৰ্চাৰীৰ পৰা বহু দামত কিনি অনাৰ পাছত উইণ্টাৰ ছিজনত যদি ফুলজোপাৰ পাতবিলাক গেলিবলৈ আৰম্ভ কৰে বা ফুলজোপা মৰি যায়, তেতিয়া কেনে অনুভৱ হয় সকলো ফুলপ্ৰেমীয়ে নিশ্চয় জানে। মোৰো হৈছিল আগত, কিন্তু এতিয়া চাওক মোৰ এইকেইজোপা কি সুন্দৰকৈ লহপহকৈ বাঢ়ি আছে, কিয়নো মই এইকেইজোপাৰ সঠিকভাৱে যতন আৰু প্ৰতিপালন লৈছোঁ। মই ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ভিডিঅ' দিম বাৰু, উইণ্টাৰত কেনেদৰে যতন আৰু প্ৰতিপালন কৰিব লাগে। কিন্তু আপোনালোকে পাতবিলাক গেলি গ'লেও বা ফুলজোপা মৰি যোৱা যেন দেখিলেও ইয়াৰ গুৰি অংশ আপোনালোকে পেলাই নিদিব, থৈ দিব পটতে, কিয়নো গুৰি অংশৰ পৰাই ছামাৰ ছিজনত নতুনকৈ পোখা ওলাই নতুন পুলি সৃষ্টি হয়। অ'কে ফ্ৰেণ্ডছ।